উজনিত সংখ্যালঘুৰ সুৰক্ষাৰ বাবে কিয় মাত নামাতে অখিল গগৈয়ে অখিল গগৈলৈ AIUDFৰ বিধায়ক ৰফিকুল ইছলামৰ এই প্ৰশ্ন বিজেপি খেদাৰ কথা বাৰে বাৰে কৈ থকা অখিল গগৈয়ে নাযায় বিজেপিৰ সমষ্টিলৈ যে সমষ্টিত বিজেপিৰ ভোট নাই বিজেপিৰ সংগঠন নাই তেনে সমষ্টিত ঘূৰি থাকে অখিল গগৈ কিন্তু সেই সমষ্টিলৈ অখিল গগৈ নাযায় যি সমষ্টিত বিজেপিৰ ভোট নাই বিজেপিৰ সংগঠন নাই তেনে সমষ্টিত ঘূৰি থাকে অখিল গগৈ অসমৰ 126টা সমষ্টিতে যাব পাৰে তাত আমাৰ আপত্তি নাই ক'ব লগা একো নাই কিন্তু আমি লক্ষ্য কৰিছোঁ অখিল গগৈ যি সময়ত আহি বিজেপিক খেদিব লাগিব বিজেপিৰ সমষ্টিত নাযায় বিজেপিক খেদিব বিচাৰিলে য'ত বিজেপিৰ ভেটি আছে তাত যাব লাগিব অখিল গগৈ য'ত ঘূৰি আছে তাত বিজেপিৰ একোই নাই বিজেপিৰ কোনো প্ৰতিনিধি নাই সংগঠন নাই ভোট নাই তাতে আহি কয় বিজেপিক খেদিব লাগিব অখিল গগৈৰ প্ৰয়োজন আছিল কাৰ্বি আংলঙত যাব লাগিছিল ডিমা হাছাওত যাব লাগিছিল বাক্সাত যাব লাগিছিল কোকৰাঝাৰত যাব লাগিছিল যোৰহাট তিনচুকীয়া গোলাঘাট শিৱসাগৰ লখিমপুৰ শিলচৰ এই জিলাবিলাকত বিজেপিৰ ভেটি মজবুত তাত গৈ অখিল গগৈ কাম কৰিব লাগিছিল তাত অখিল নাই আৰু য'ত বিজেপি নাই তাত আহি বিজেপি খেদিব লাগিব আচ্ছা আমাৰ অঞ্চলবিলাকত আহি অখিল গগৈ কয় হিন্দু মুছলমান এক হ'ব লাগে আমিতো একে আছো আমাৰ এই অঞ্চলবিলাকত হিন্দু মুছলমান আমি একেলগে থাকো কোনো কাজিয়া নাই কিন্তু আপাৰ আছামত য'ত লয় অসমৰ এই শ্ৰমজীৱী মানুহখিনিক পিটি ফালি দিলে পিটি অখিল গগৈ তাতে কথা নুফুটিল অখিল গগৈৰ মুখেদি কথা নোলালে অখিলৰ সমষ্টিৰ পৰা লয় অসমৰ লেবাৰবিলাকক পিটি খেদি দিলে অখিলে সন্মুখত থিয় নিদিলে অখিলে প্ৰটেকশ্যনৰ কথা দাবী নকৰিলে অখিলে কোনো আন্দোলন নকৰিলে এইটো হ'ল অখিলৰ চৰিত্ৰ মই ভাবোঁ এইবিলাক মানুহে বুজি পাব অখিল এক্সপ'জ হ'ব অখিলে মুখ্যমন্ত্ৰীৰ অক্সিজেন লৈ ঘূৰি আছে সেইকাৰণে এই চব কৈ আছে এতিয়া পঞ্চায়তৰ কাৰণে আমি বিলকুল যুদ্ধকালীনভাৱে প্ৰস্তুতি লৈ আছোঁ আপোনালোকে দেখিছে অলৰেডি আমাৰ জিলা কমিটি গোটেই অসমত হৈ গ'ল এই দক্ষিণ কামৰূপটোৱে বাকী আছিলে এইটো আজি হৈ গ'ল আপোনাৰ আমাৰ ব্লক কমিটি ইতিমধ্যে হৈ গৈছে আঞ্চলিক কমিটি আমাৰ গোটেই অসমত চলি আছে ৱাৰ্ড লেভেলত আমাৰ কাম চলি আছে আমি পঞ্চায়তৰ কাৰণে প্ৰস্তুতি লৈ আছোঁ 26 নিৰ্বাচনত এইভাবে কংগ্ৰেছক মিলি খেলিবলৈ নহয় এতিয়ালৈকেতো কোনো আলোচনা হোৱা নাই এতিয়া কংগ্ৰেছৰ আপোনালোকে জানে কংগ্ৰেছে বেলেগ দলৰ লগত মিলি খেলাৰ যিটো ধৰ্ম এইটো ৰাখিব নোৱাৰে যোৱা নিৰ্বাচনত কংগ্ৰেছ UDF BPF আমি একেলগে খেলিছিলোঁ আৰু বিজেপিক আমি বহুকেইখন আসনত বিজেপিক পৰাজয় কৰিছিলোঁ কংগ্ৰেছ UDF BPF একেলগে হোৱাৰ কাৰণে গোলকগঞ্জ সিট বিলাসীপাৰা সিট বৰপাটা সিট দুধনৈ ৰহা বটদ্ৰৱা মংগলদৈ এই বৰক্ষেত্ৰী এই গোটেইকেইখন আসন বিজেপিৰ হাতৰ পৰা আমি কাঢ়ি আনিছিলোঁ কিন্তু কংগ্ৰেছে আকৌ যেতিয়া অলপ আমি একেলগে খেলি কেইটামান আসন পালে আকৌ গৈ অখিল গগৈৰ লগত লগ লাগিল লুৰিণ গগৈৰ লগ লাগিল লুৰিণ আৰু অখিলে এইবাৰ বাই ইলেকশ্যনত কংগ্ৰেছক শিক্ষা দিলে এতিয়া লুৰিণে আৰু অখিলে ঘূৰি আছে 126টা আসনত ইলেকশ্যন খেলিব গতিকে এনে স্থলত কংগ্ৰেছক আপুনি কি বিশ্বাসত ল'ব আমি এতিয়া অকলেই পৰিস্থিতি অধ্যয়ন কৰি আমি আগবাঢ়ি আছোঁ আৰু আমি বিচাৰোঁ বিজেপি বিৰোধী এটা শক্তিশালী চৰকাৰ অসমত নিউজ ডেস্ক রিপোর্ট আসাম ডিজিটাল নিউজ।